Monkey menace should be identified as a disaster in the villages. আৰু ডাইজেষ্টাৰৰ ৰূপ লৈছে। মই এই সদনতে আগতে দুবাৰ তিনিবাৰ মই কৈছোঁ কেনেকৈ আমাৰ গাঁৱৰ মানুহবিলাকে বান্দৰৰ আক্ৰমণত খেতি বাতি সকলো কৰিবলৈ এৰি দিছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি আমাৰ কৃষকে ধান খেতি কৰিবলৈ এৰিছে। যিসকল কৃষকে আগতে নিজৰ বাৰীখনত পাচলি খেতি কৰি পেলাই নিজে কিবা এটা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছিল বা নিজৰ কাৰণে খাদ্য প্ৰস্তুত কৰিছিল পাচলি, সেইবিলাক বাৰী এতিয়া উচন হৈ পৰি আছে। ক'ৰবাত কেতিয়াবা গাঁওবিলাক গ'লে বাৰীখন সাধাৰণতে ঘূৰি গৈ কয় যে কেলে ইয়াত একো খেতি বাতি কেলে নাই, কয় যে বান্দৰৰ কাৰণে নাই। কাপোৰ ৰ'দত দিব নোৱাৰে, গোটেই ঘৰ আনহাইজেনিক কৰি পেলাব লাগে, কিয়নো টিং চিং মাৰি গোটেই ঘৰৰ ফুটা মাৰি থ'ব লাগে, নহ'লে ঘৰৰ ভিতৰৰ পৰা কেৰাহী বটোৱা লৈ যায়। সেইকাৰণে this should be identified as a menace and this should be included. The monkey problem should be included in the disaster management. যে বান্দৰৰ কাৰণে কিবাটো ব্যৱস্থা ল'ব লাগে, মই কওঁ কেনেকৈ লয় নাজানো। কিছুমান এনেকৈ যাব।